2024 বৰ্ষৰ অসমৰ অসামৰিক সন্মান ঘোষণা কৰা হ'ল সকলো ইতিমধ্যে আপোনালোকে গম পাইছে অহা 30 মাৰ্চ তাৰিখে হয়তো আমাৰ ৰাজ্যপাল আচাৰ্যদেৱে প্ৰদান কৰিব এতিয়া কথা হ'ল কি অসমৰ যি সিভিলিয়ান এৱাৰ্ড আছিলে কি আছিলে কি কথা সকলোখিনি আমি এটা ভিডিওৰ আগতে আলোচনা কৰিছিলো ওপৰত থকা লিংকত বা ডেসক্ৰিপচন থকা লিংকত গৈ আপুনি গোটেইখিনি কথা জানিব পাৰিব আজি 2024 চনত অৰ্থাৎ যোৱা বৰ্ষৰখিনি এইবাৰ দিছে অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ বঁটা এই সকলোখিনি কথা আজি আমি ইয়াত আলোচনা কৰিম অসম বৈভৱ লাভ কৰিছে এজন ব্যক্তিয়ে অসম সৌৰভ লাভ কৰিছে 6 জন ব্যক্তিয়ে আৰু অসম গৌৰৱ লাভ কৰিছে 13 জন ব্যক্তি আৰু 3টা প্ৰতিষ্ঠানে 2024 বৰ্ষৰ অসমৰ সৰ্বোচ্চ সন্মান অৰ্থাৎ অসম বৈভৱ বঁটাটি লাভ কৰিলে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা দেৱে অৰ্থাৎ তেখেত ৰিটায়াৰ্ড লেফটেনেণ্ট জেনেৰেল তেখেতে বহুত কেইটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে তাৰ আগতে আমি তেওঁৰ কথা আলোচনা কৰাৰ আগতে আমি চাইলন 2021 চনত প্ৰথমবাৰৰ কাৰণে লাভ কৰিছিলে ৰতন টাটা দেৱে সোশ্যাল সাৰ্ভিস ফিল্ডত 2022 চনত তপন শইকীয়া দেৱে মেডিকেল ফিল্ডত হেলথ কেয়াৰ এণ্ড পাব্লিক সাৰ্ভিসত আৰু 2023 চনত ৰঞ্জন গগৈ দেৱে ল এণ্ড জাষ্টিছত আমাৰ অসমৰ সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোক সকলোৱে জানে যে অসম বৈভৱ অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড এটা 2021 চনৰ পৰা প্ৰদান কৰা হৈছিল প্ৰথমবাৰৰ বাবে অসম দিৱসৰ দিনা সেইটো দিয়া হয় প্ৰদান কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 2021 চনৰ পৰা প্ৰথমবাৰ ৰতন টাটা দেৱক দিছিলে 5 লাখ টকাৰ সাহায্য দিয়া হয় আৰু যেটো আমাৰ হলং গছ আছে বা পাত আছে পাতত তাত অসমীয়া স্ক্ৰিপ্টত লিখি দিয়া হৈছে এই সকলো কথা আমি এটা ভিডিওৰ আগতে আলোচনা কৰিছো গতিকে তেওঁলোকক সকলোখিনি মেডিকেল ফ্ৰী বা আমাৰ যি আমাৰ গেষ্ট হাউস আছে তাত থাকিবলৈ ফ্ৰী বা ট্ৰেভেলিং ফ্ৰী ইত্যাদি সকলো সা সুবিধা প্ৰদান কৰা হয় ওপৰত লিংকত থকা ডেসক্ৰিপচনত গৈ পেলাই আপুনি সেই ভিডিওটো চাব পাৰিব ডিটেইলছত আলোচনা কৰি থোৱা আছে গতিকে এইগৰাকী হ'ল ৰিটায়াৰ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা দেৱ আৰু এইগৰাকীয়ে 2024 বৰ্ষত আমাৰ যি অসম বৈভৱ বঁটাটি আছিল তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে গতিকে এটো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হৈ পৰে এতিয়া আহিছো অসমৰ দ্বিতীয়টো সৰ্বোচ্চ সন্মান অসম সৌৰভলৈ 6 গৰাকী ব্যক্তিয়ে লাভ কৰিছে ইয়াত দেখা পাইছে সুব্ৰমণিয়ম ৰামাদৰাই তেখেত হৈছে তামিলনাডু এতিয়া ভাবিছে চাগে তামিলনাডুৰ ব্যক্তি এজনে অসমত কিয় নাই তেখেতে যেটো আমাৰ ট্ৰিপল আইটি আছে আইটি সেক্টৰত তেখেতে আমাৰ অসমৰ কাৰণে 6 বছৰ কাল কাৰ্য কৰিছিল আৰু তেখেতে অসমক যি এতিয়া বৰ্তমান এটা বিশেষ পৰ্যায়ত আইটি সেক্টৰত কাম হ'বলৈ গৈ আছে তেখেতে বহু অৰিহণা আছে গতিকে তেখেতক প্ৰদান কৰা হৈছে ডক্টৰ বাপি পল আৰু ডক্টৰ পুৰবী শইকীয়া চিকিৎসা ক্ষেত্ৰত মানে হেলথৰ ক্ষেত্ৰত দিয়া হৈছে আৰু শ্ৰী দীপেন বৰুৱা আমাৰ সিংগাৰ সকলোৱে চিনি পায় আৰু শ্ৰী হেমন্ত দত্ত নাট্যকাৰ ভাইমমান থিয়েটাৰৰ আৰু তলত দেখিছে উমা চেত্ৰী তেওঁ অসমৰ ক্ৰিকেটাৰ হয় মহিলা ক্ৰিকেটাৰ গতিকে এই ছগৰাকী ব্যক্তি সুব্ৰমণিয়ম ৰামাদৰাই বাপি পল পুৰবী শইকীয়া বাইদেউ দীপেন বৰুৱা হেমন্ত দত্ত আৰু উমা চেত্ৰীক এই বৰ্ষৰ অসমৰ দ্বিতীয় সৰ্বোচ্চ এৱাৰ্ড অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে এতিয়া আছো অসম গৌৰৱ অৰ্থাৎ তৃতীয়টো শ্ৰেষ্ঠ বঁটালৈ অসম গৌৰৱলৈ আহিছো অসম গৌৰৱ লাভ কৰিছে পোন প্ৰথমবাৰৰ বাবে অসমত 13 গৰাকী ব্যক্তি আৰু 3টা প্ৰতিষ্ঠানে প্ৰথমতে দেখিছে ফুলেশ্বৰী দত্ত বাইদেউ বা যেটো আমাৰ সগুণৰ কনজাৰভেশ্যন আছে সেইটো কাৰণে পাইছে মীনাক্ষী দাস বাইদেউ পাইছে তেখেত হৈছে ওমেন বাইকাৰ যি পাৰ্থিৱ চন্দ্ৰ গগৈ আছে তেখেত পাৰ্থিৱ গগৈ ফুটবলাৰ ধীৰেন্দ্ৰনাথ পাল পাইছে টেৰিকটা আৰ্টিষ্ট হয় তেখেত হৰিদাস দাসে পাইছে বেল মেডেল যেটো আমাৰ কাঁহ পিতলৰ শিল্পী হয় তেখেতে পাইছে বিনং তেং পাইছে ফ্ৰী কোচিং ফৰ কম্পিটিটিভ এক্সামৰ কাৰণে নাজৰুল হকে পাইছে একুৱা কালচাৰৰ কাৰণে সো বিশ্বজিৎ বৰা দেৱে পাইছে ইন্টিগ্ৰেটেড এগ্ৰিকালচাৰ ফাৰ্মিং ভাৰত কলিতাই পাইছে মিল্ক ৰিভলিউচনৰ কাৰণে যেটো হোৱাইট ৰিভলিউচন বুলি কোৱা হয় বাৰলাংফা নাৰ্জাৰী পাইছে বড়ো যেটো লিটাৰেচাৰ আৰু কালচাৰ আছে তাৰ বাবে ৰাম শাসনী দেৱে পাইছে ট্ৰি কমিউনিটি এণ্ড ফক ডান্সৰ কাৰণে যি উপমূল্য বৰকাকতি দেৱ আছে তেখেতে পাইছে ষ্টাৰ্টআপৰ কাৰণে আৰু ডেভিড পিটম গৈ পাইছে ষ্টাৰ্টআপৰ কাৰণে এই 13 উপৰোক্ত আমি যি এই ব্যক্তিসকলৰ কথা আলোচনা কৰোঁ তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিশেষ উদ্যোগনী বিশেষ সহাৰে বিশেষ কাৰ্য কৰাৰ বাবে তেখেতক আমাৰ অসম চৰকাৰে তেওঁলোকক এই বঁটাসমূহ প্ৰদান কৰিছে ইয়াৰ উপৰিও অসমৰ প্ৰথমবাৰৰ বাবে অসমত 3টা প্ৰতিষ্ঠানক দিয়া হৈছে এনজিঅ'ক দিয়া হৈছে দিয়া হৈছে অসমৰ শ্ৰেষ্ঠ 3 নম্বৰ শ্ৰেষ্ঠ সন্মান অসম গৌৰৱ বঁটাটি প্ৰদান কৰা হৈছে
ইয়াত দেখিব পাইছে আপোনালোকে প্ৰথমটো হৈছে চৰাণ এহেম নগাঁও ডিষ্ট্ৰিক্টত আছে ইক' টুৰিজমৰ কাৰণে পাইছে আৰু যিটো বাৰেকুৰি যিখন ভিলেজ আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে তেওঁলোকে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে পাইছে যি হাতী বন্ধু নামৰ এটা NGO আছে নগাঁও ডিষ্ট্ৰিক্টত তেওঁলোকে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে মানে হাতী মানৱৰ সংঘাত বা বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত তেওঁলোকে কাম কৰি আহিছে সেইবাবে লাভ কৰিছে অসম গৌৰৱ বঁটা 2024 গতিকে তিনিটা প্ৰতিষ্ঠানে লাভ কৰিলে কথাখিনি মনত ৰাখিব ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব দেখা যায় গতিকে অসম বৈভৱ লাভ কৰিলে এজন ব্যক্তি ৰাণা প্ৰতাপ কলিতাদেৱে অসম গৌৰৱ লাভ কৰিলে 6গৰাকী ব্যক্তি অসম গৌৰৱ 13গৰাকী ব্যক্তি আৰু তিনিটা প্ৰতিষ্ঠানে বা তিনিটা NGO বা তিনিটা এখন ভিলেজে লাভ কৰিলে গতিকে আজি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ অসমৰ শ্ৰেষ্ঠতম সন্মান 2024 যি ঘোষণা কৰা হৈছিল তাৰ বিষয়ত আমি আলোচনা কৰিলোঁ ভিডিঅ'টো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতখিনি ইম্পৰ্টেণ্ট গতিকে ভিডিঅ'টো যদি আপোনাক উপকাৰিত কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি যাবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ গতিকে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ